নমস্কাৰ বন্ধুসকল। আগৰ ভিডিঅ'ত আমি বেছিক মেথমেটিকেল অপাৰেটৰ শিকিছিলো। আজি ভিডিঅ'খনত আমি এক্সেলৰ এটা বহুত ইম্পৰ্টেণ্ট আৰু বহুত ইউজফুল টুল শিকিম, যিটো হৈছে অটোসাম। ইয়াৰ সহায়ত খুব সহজে আমি টোটাল কেলকুলেশ্যন উলিয়াব পাৰি আৰু এটা এটাকে আমি হিচাপ কৰিব নালাগে। একচুৱেলি অটোসামটো কি? অটোসাম হৈছে এক্সেলৰ এটা বুইল্ট ইন ফিচাৰ, যিয়ে অট'মেটিকেলি সাম ফৰ্মুলাত আমাক সহায় কৰে বা এপ্লাই কৰিব পাৰো। উইদাউট অটোসামত আমি মেনুৱেলি ফৰ্মুলা লিখিব লাগে, আৰু যিটো অটোসামত আমি একো ফৰ্মুলা লিখিব নালাগে। চ' এতিয়া প্ৰেক্টিকেলি যদি আমি চাব যাওঁ যে অটোসাম আমি কেনেকে কৰিম আৰু অটোসামটো কিহৰ কাৰণে ইউজ হয়, অটোসাম ক'ত ইউজ হয়। অটোসামটো একচুৱেলি ইউজফুল ফৰ টোটাল মাৰ্কস, টোটাল চেলাৰী টোটাল, এক্সপেন্স টোটাল, এনেকুৱা টাইপৰ টোটালত আমি সদায় অটোসামটো ইউজ কৰো। তো আমি এতিয়া প্ৰেক্টিকেলি চাব বিচাৰিম যে কেনেকে আমি অটোসামটো কৰিব পাৰো। সাপোজ ইয়াতে আমাৰ নাম্বাৰ ওৱান, সাপোজ আমি ইয়াতে এটা হেৰি দিলো যে আমাৰ কেইটামান সাবজেক্ট আছে। ষ্টুডেণ্টে ষ্টুডেণ্টৰ মাৰ্কশ্বিট যেতিয়া ওলাব যাম, তেতিয়া আমাক এটা সাবজেক্ট, সাপোজ ইয়াতে যদি আমি দিওঁ মেথছ, সায়েন্স দিলো, ছচিয়েল সায়েন্স, হিন্দী, ইংলিছ আৰু এছামিছ। তো ইয়াতে আমাৰ এইকেইটা সাবজেক্টৰ টোটাল আমাক ইয়াতে দিব লাগিব। সাপোজ ইয়াতে আমি লিখিম টোটাল। তো টোটাল উলিয়াবৰ কাৰণে আমি ইয়াতে নাম্বাৰ কেইটা পুট কৰিব লাগিব। তো প্ৰথমতে নাম্বাৰ কেইটা দিবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াতে তো নাম্বাৰ কেইটা দিবৰ কাৰণে ইয়াতে আমি নাম্বাৰ বহাম। সাপোজ ইয়াতে পালে 45, তাৰপিছত পালে 59, ইয়াতে 75, 59, 67 আৰু 89। যেতিয়া টোটালটো উলিয়াব লাগে, টোটাল উলিয়াবৰ কাৰণে আমি প্লাছ প্লাছ কৰি দিব পাৰোঁৱেই, কাৰণ অলৰেডি আমি শিকিছো যে প্লাছ অপাৰেটৰ যিটো আছে, প্লাছ অপাৰেটৰ কৰিলে আমি এইটো প্লাছ এইটো প্লাছ এইটো এটা এটা চেল প্লাছ কৰি দিলে হৈ যাব। কিন্তু আমি এইটোত অটো চাম যদি দিব বিচাৰো, তেতিয়াহ'লে অটো চামটো আমি ক'ৰ পৰা দিম। তো অটো চাম দিবৰ কাৰণে আমাৰ ইয়াতে ওপৰত চাম অপশ্যন ইয়াতে আমি লিখিব লাগিব। আমি ক্লিক অন দা অটো চাম, ইয়াতে অপশ্যন আছে, এইটো এডিটিং অপশ্যনত ইয়াতে লিখা আছে চাম আৰু লিখা আছে অটো চাম অট'মেটিকেলি এডেড দ্য কুইক কেলকুলেশ্যন। আমি এতিয়া কি কৰিব লাগিব, এই গোটেইকেইটা এনেকে চিলেক্ট কৰিব লাগিব ইয়ালৈকে, অৰ্থাৎ য'ত আমাৰ এই নাম্বাৰটো বা ৰিজাল্টটো আমাক লাগে। তো সেইকাৰণে আমি কি কৰিব লাগিব, ইয়াতে অটো চাম ক্লিক কৰিব লাগিব। ইয়াতে অটো চাম অপশ্যনত ক্লিক কৰিম আৰু ইয়াতে চাম অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে অট'মেটিকেলি আমাৰ টোটেলটো ফিল হৈ গৈছে। এতিয়া যদি আমি চাব যাওঁ অটো চামটো আহিল কেনেকে, অটো চামটোৰ ফৰ্মুলা হৈছে এইটো, ইকুৱেল টু চাম। চাম মানে সামেশ্যন, কাৰ সামেশ্যন, এইটো নাম্বাৰ প্লাছ এইটো নাম্বাৰ প্লাছ এইটো নাম্বাৰ প্লাছ এইটো নাম্বাৰ প্লাছ এইটো প্লাছ এইটো। ইয়াতে কিন্তু D6 is to I6 এনেকে আমি অটো নাম্বাৰটো ইয়াতে ওলাব পাৰিছো। এনেকে আমি প্ৰেক্টিকেলি অটো নাম্বাৰ আমি ওলাব পাৰো। অটো নাম্বাৰ এইটো যিটো হওক, আমি কৈছো কি অটো নাম্বাৰ বেচিকেলি কিহৰ কাৰণে ইউজ কৰিব পাৰি, আমি এইটো অটো নাম্বাৰটো ইউজ কৰিবৰ কাৰণে চেল টোটাল, তাৰপিছত চেলাৰী টোটাল বা এক্সপেন্স টোটাল এইবোৰত দিয়া হয়। এতিয়া এই নাম্বাৰটোক আমি তলফালে দিব পাৰি এনেকে। অটো চাম শৰ্টকাট কি আছিল, অল্টাৰ প্লাছ ইকুৱেল চাইন, অল্ট প্লাছ ইকুৱেল চাইন, অৰ্থাৎ ইয়াতে যদি অটো চাম লাগে, ইয়াতে যদি অটো চাম লাগে আমি অল্ট প্লাছ ইকুৱেল চাইন দিব লাগিব। ইয়াতে যায় অল্টাৰ অপশ্যনত অল্টাৰ প্লাছ ইকুৱেল, ইয়াতে অট'মেটিকেলি কিন্তু ইয়াতে হৈ গ'ল অটো চাম। সেইটো হৈছে শৰ্টকাট কি। যদি কোনোবাই শৰ্টকাট কি ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে অল্টাৰ প্লাছ ইকুৱেল চাইন দি অটো চাম কৰিব পাৰে। তো আজিৰ কাৰণে মানে আজি প্ৰেক্টিকেল কেনেকে লাগিছে নিশ্চয় কমেণ্টত জনাব, আৰু আপোনালোকে ঘৰত প্ৰেক্টিচ কৰিব লাগিব। যদি ঘৰত কোনোবাই প্ৰেক্টিচ কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু এইটো শিকাত অলপ প্ৰব্লেম হ'ব। কাৰণ প্ৰত্যেকটো ক্লাছত কিন্তু আমি কৈ আছো যে আমি যিটো ক্লাছ কৰাইছো সেইটো লগে লগে প্ৰেক্টিচ কৰি যাব লাগিব। প্ৰেক্টিচ কৰিলেহে বস্তুটো বুজাত অলপ সুবিধা হ'ব, নহ'লে কিন্তু অসুবিধা হ'ব। আমি ষ্টুডেণ্টৰ কাৰণে এটা প্ৰেক্টিচ দিছো, প্ৰেক্টিচ টাস্ক, যেনেকুৱা এণ্টাৰ 100 মাৰিলো, 200, 300, 400, এই কেইটা নাম্বাৰ দি এইকেইটা টোটাল আমি অটো চাম দি ওলাব লাগিব। টোটাল তোমালোকে অটো চাম দি ওলাবা, কেনেকে আমি অটো চাম কৰি ওলাব পাৰো। আজি ভিডিঅ'ত আমি অটো চাম ফাংচন শিকিলো, আৰু অটো চাম ইউজ কৰি ফাষ্ট আৰু ইজি ৱেত কেনেকে টোটাল কেলকুলেশ্যন কৰিব পাৰি এইটো শিকালো। নেক্সট ভিডিঅ'ত আমি পাৰ্চেন্টেজ কেলকুলেশ্যন শিকিম, যে কেনেকে আমি পাৰ্চেন্টেজ কেলকুলেশ্যন কৰিব পাৰো। তেতিয়ালৈকে হেভ এ নাইস ডে। থেংক ইউ ভেৰি